ঐ চাহ সোনকালে ৰিজাল্ট চাহ পাইছ নাই? চাচোন ৰ ধৈৰ্য চাচোন ঐ পালোঁ হে পালি চাহ সোনকালে চাহ হে দে মই চাং দে তই ভালকে চাব জনা নাই হপাই ফেল বে আগতে মা দেউতা আৰু ছাৰ বাইদেউহেঁতি কৈছিলে ভালকেনে পঢ় নহ'লে এক্সাম বেয়া হ'ব। এতিয়া কথাটো উপলব্ধি কৰিছোঁ কেলেনো কৈছিলে তেওঁলোকে। এই ভাই ইমান দুখ নকৰো ভাই মোৰ নিজলৈতো অলপো দুখ লগা নাই, খালি মা দেউতাহঁতি এতিয়া মানুহৰ আগত কি ক'ব সেইটো ভাবিহে দুখ লাগিছোঁ। সেইকাৰণে ভাবিছোঁ মা দেউতাক আৰু দুখ নিদিওঁ, কেৰেলালৈকে কাম কৰিবলৈ গুচি যাওঁগৈ। তই ইমান অকণমানতে যে হাৰ মানি দিবি সেইটো মই ভবা নাছিলোঁ জানো। তই কি ক'ব বিচাৰিছ? চা ভাই তোক মই এটা কথা কওঁ দে, তই বেয়া নাপাবি। তই পৰীক্ষাত ফেইল কৰিছ, জীৱনত নহয়। তই এতিয়া পৰীক্ষাত ফেইল কৰিলি কি হ'ল? ইবছৰকে দিবি। ইবছৰ ফেইল কৰিলি কি হ'ল? তাই ইবছৰকে দিবি। তই এদিন নহয় এদিনটো সফল হবি। তোৰ মা দেউতাই তোৰ ওপৰত বহুত বিশ্বাস কৰে। তই হৈছ তোৰ মা দেউতাই একমাত্ৰ আশা ভৰসা কৰিলি। তোক লৈ সিহঁতে কিমান সপোন দেখে। আৰু তই এতিয়া সমস্যাসমূহৰ সন্মুখীন কৰিব নোৱাৰি সেই সমস্যাসমূহৰ পৰা পলাই যাওঁগৈ বুলি ভাবিছ? তই কি ইমান ভয় আপি নেকি? তোৰ নিজৰ ওপৰত ইমান কোনো বিশ্বাস নাই? তই একদম ঠিক কথা ক'লি ভাই, তই মোৰ চকু খুলি দিলি। মই ইমানতে হাৰ মানিলে নহ'ব, মই এতিয়াৰ পৰা ভালকেনে কষ্ট কৰি এইবাৰ কাৰণে এটা ভাল ৰিজাল্ট কৰি দেখুৱাম। অৱশেষত তই যে কথাটো বুজি পালি। এতিয়া তই কেৰেলা যোৱা হেঁতেন নাই 4,000 টকা টিকেটৰ দাম। এতিয়া টিকেটৰ পইচাটো বাছিলে নহয়, ব'ল মোক কিবা এটা খুৱাই দিবি। ঠিক 1 মিনিট, তই যে কেৰেলা টিকেটৰ দাম 4,000 বুলি কেনেকৈ গম পালি? মই নাই মই কেনেবাকৈ গম পাওঁ তই পাৰ্টি খুৱাই ব'ল। না মই তোক খুৱাম, পাৰ্টি খুৱাম। মই ফেইল কৰিছোঁ যদিও খুৱাম, খালি তই মোক এটা কথা কচোন 4,000 যে কেৰেলা টিকেট তই কেনেকৈ গম পালি? শুন তেনেহ'লে তোক মই কথাটো কৈছোঁ, মানে আজি মেট্ৰিকৰ ৰিজাল্ট দিছে, কাইলৈ পৰহিলৈ ঘপককৈ আমাৰ হায়াৰ ছেকেণ্ডেৰী ৰিজাল্ট দি দিব আৰু মইতো ফেইল কৰিম একদম খাটাং। সেইকাৰণে মানে ৰিজাল্ট দিয়াৰ আগতে মই কেৰেলালৈ পলাং বুলি ভাবিছোঁ। সেইকাৰণে কালি কেৰেলা টিকেটটো কাটি থৈছোঁ, 4,000 টকা লৈছে গম পাওঁ।